Hello dear students, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা তোমালোকৰ বহুতে আমাক খুদি আছিলা যে স্যাৰ আমাক সোশ্যাল সায়েন্সৰ ক্লাস 8 ৰ প্ৰথম গুট পৰীক্ষাৰ কোৱেশ্চন পেপাৰ এখনৰ সলিউশন লাগে দেছোৱা তোমালোকৰ বহু কেজনে সোশ্যাল সায়েন্সৰ কৰিছিলা গতিকে সোশ্যাল সায়েন্সৰ তোমালোকৰ বাবে লৈ আহিছো মনোযোগৰ হেকলৈকে চাই যাওক বহু কেইটা প্ৰশ্ন তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত আহিব ঠিক আছে লগতে তোমালোকে বহুতে খুদি থাকা যে গোটেইখন পেপাৰে আহিব নে গোটেইখন পেপাৰ তোমালোকৰ একেবাৰে নাহে ঠিক আছে ইয়াৰ পৰা কেইটামান কোৱেশ্চন হে তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে এক নম্বৰ চোৱা ইয়াতে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল চুজ দা কাৰেক্ট আনসাৰ অৰ্থাৎ 20টা এমসিকিউ তোমালোকক দিছিলে প্ৰত্যেকটো এমসিকিউত 4টা অপচন আছিল কাৰেক্ট অপচনটো আমাক বিচাৰি উলিয়াব দিছিল এটা প্ৰথম প্ৰশ্নটো কি আছিল চোৱা পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি what percentage of earth is covered by land অপচন এ 71% b 29% c 19% d আছিল 50% আমাক কি সুধিছে যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি এতিয়া ভূমি মানে মাটি ঠিক আছে এতিয়া তোমালোকে নিশ্চয় জানা যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি পৃথিৱীৰ উপৰিভাগৰ মাত্ৰ 29% 29% কি হয় 29% হৈছে ভূমি এতিয়া পৰীক্ষাত কেতিয়াবা পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি নুসুধি কিমান শতাংশ আমাক পানীৰে আবৃত হেয়া সুধিব পাৰে যদি হে পানীৰে আবৃত আৰু বাকি ৰৈ যোৱাখিনি হ'ব পানীৰে আবৃত সুধিলে 71% হ'ব আৰু যেহেতু ইয়াত আমাক সুধিছে ভূমি ঠিক আছে ভূমি অথবা স্থলভাগ বুলিও তোমালোক দিব পাৰে তেতিয়া হলে 29% কাৰেক্ট আনসাৰ হ'ব আগৰছো বুজি পাইছা ধুনিয়াকে এতিয়া 2 নম্বৰটো চাও আহা আৰু এটা কাম কৰিবা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়া লগতে এটা কমেন্ট সেকশনত কমেন্ট কৰা ঠিক আছে তোমালোকে যদি কমেন্ট কৰা তেতিয়াহে আমি এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰিবলৈ আৰু উৎসাহিত হওঁ গতে কমেন্ট কৰিবলৈ নাপাহৰিবা যদি তোমালোকে উপকৃত হৈছা তেতিয়াহে কৰিবা চোৱা 2 নম্বৰ বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয় ফৰেষ্ট ৰিসোৰ্স আৰ ইউজ ইন টু ওয়েজ বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয় বুলি কৈছে অপচন এ বাণিজ্যিক আৰু সামাজিক অপচন বি নৈতিক আৰু বাণিজ্যিক অপচন সি বাণিজ্যিক আৰু পৰিস্থিতিক অপচন ডি সামাজিক আৰু পাৰিস্থিতিক এতিয়া বনজ সম্পদৰ ব্যৱহাৰ কি বুলি কৈছে দুই ধৰণে হয় এটা কোন দুই ধৰণে হয় চোৱা বনজ সম্পদৰ ব্যৱহাৰ যদি দুই ধৰণে হয় কাৰেক্ট আনসাৰ অপচন নম্বৰ C2 হ'ব বাণিজ্যিক আৰু পাৰিস্থিতিক কমাৰ্শিয়েল এণ্ড ইকোলজিক্যাল এতিয়া চোৱা বনজ সম্পদসমূহ ঘাইকৈ অৰ্থনৈতিক লাভৰ বাবে আৰু প্ৰকৃতিৰ ভাৰসাম্য তথা পৰিৱেশ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে অপচন নম্বৰ C2 কাৰেক্ট আনসাৰ হ'ব বাণিজ্যিক আৰু পৰিস্থিতিক এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো চাও আহা কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা তোমালোকে শেষলৈকে চাবা ঠিক আছে তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা কোৱেশ্চনটো কি আছিল যে চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক ঠিক আছে ট্ৰপিকেল এভাৰগ্ৰীন ফৰেষ্ট আৰ অলসো নন এজ অৰ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক কি বুলি জনা যায় সুধিছে বৰ্ষাৰণ্য পৰ্ণপাতী কাইটিয়া নে ওপৰ এটাও নহয় নান অফ দিস কোনটো অপচন কাৰেক্ট হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 8 থকাটো বৰ্ষাৰণ্য ঠিক আছে ৰেইন ফৰেষ্ট চোৱা এই অৰণ্যবোৰত বছৰটোৰ অধিকাংশ সময়ে প্ৰচুৰ বৰষুণ হয় আৰু গছবোৰ কি হয় সদায় সেউজীয়া হৈ থাকে সেয়ে ইয়াক বৰ্ষাৰণ্য বুলিও কোৱা হয় অৰ্থাৎ চিৰসেউজীয়া ক্ৰান্তীয় যিবোৰ অৰণ্য আছে এই অৰণ্যসমূহক বৰ্ষাৰণ্য বুলি কোৱা হয় কিহৰ কাৰণে বৰ্ষাৰণ্য বুলি কোৱা হয় কাৰণ বছৰটোৰ অধিকাংশ সময়ে তাত কি হয় এই অৰণ্যবোৰত প্ৰচুৰ বৰষুণ হয় আৰু গছবোৰ সদায় সেউজীয়া হৈ থাকে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটোত আছিল চোৱা পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম সুধিছিলে পাল বংশৰ কি সুধিছে শ্ৰেষ্ঠ ৰজাজনৰ নাম সুধিছে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি হয় যদি জানা কমেন্ট কৰাচোন অপচন কাৰেক্ট হ'ব অপচন আছিলে ব্ৰহ্মপাল ৰত্নপাল জয়পাল আৰু দিলপাল ঠিক আছে কি সুধিছিল দা গ্ৰেটেষ্ট কিং অফ পাল ডাইনেষ্টি পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আমাক সুধিছিলে তে পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে ৰত্নপাল আছিলে ঠিক আছে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব কামৰূপৰ পাল বংশৰ ৰজাসকলৰ ভিতৰত ৰত্নপাল আটাইতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ ৰজা আছিল আৰু তেওঁৰ শাসনকালতে কামৰূপ ৰাজ্যই যথেষ্ট খ্যাতি অৰ্জন কৰিছিলে এটা নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি আছিলে ৰাষ্ট্ৰৰংগনী কোনে ৰচনা কৰিছিল হৰদ দা বুক ৰাষ্ট্ৰৰংগনী বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা তোমালোকৰ বাবে এই কোৱেশ্চনটো ইউনিট টেষ্টৰ বাবে নহয় হাফ ইয়াৰলি এনুৱেল গোটেইকেইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এই কোৱেশ্চনটো পৰীক্ষাত আহিয়ে থাকে অপচন এ আছিলে মেঘবাহন ডি ভাস্কৰ বৰ্মন চি হৰিখান ডি আছিলে কলহন ৰাষ্ট্ৰৰংগনী কোনে ৰচনা কৰিছিল তোমালোকে জানাই ৰাষ্ট্ৰৰংগনী যিখন পুথি আছিলে পুথিখনৰ লেখক আছিলে কলহন অপচন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে আৰু এই ৰাষ্ট্ৰৰংগনী পুথিখন কোনটো ভাষাত লিখা হৈছিল মনত ৰাখিবা ভাষাটো আছিলে সংস্কৃত ভাষা আৰু এই গ্ৰন্থখনত প্ৰাচীন কাশ্মীৰ ঠিক আছে কাশ্মীৰ যে আছে কাশ্মীৰৰ ইতিহাস বৰ্ণনা কৰা হৈছে নেক্সট কোৱেশ্চনটো চোৱা এতিয়া উমাচল শিলালিপি ক'ত আৱিষ্কাৰ হৈছিল সুধিছে কি সুধিছে আমাৰ কোৱেশ্চনটো যে উমাচল শিলালিপি ক'ত আৱিষ্কাৰ হৈছিল where the উমাচল ইনস্ক্ৰিপশন ডিসকভাৰ্ড ঠিক আছে এতিয়া চোৱা
অপশন আছিলে বজালি, অপশন বি নীলাচল পাহাৰ, অপশন সি তেজপুৰ, অপশন নম্বৰ ডি আছিলে নগাঁও। এতিয়া চোৱা উমাচল শিলালিপি ক'ত আৱিষ্কাৰ কৰা হৈছিল? তোমালোকে কুৱেশ্যনটো চালে এনসাৰটো পাই যাবা। উমাচল শিলালিপি হলে কি হ'ব? নীলাচল পাহাৰ হ'ব। ঠিক আছে, অপশন বি টো কাৰেক্ট এনসাৰ হ'ব। অৰ্থাৎ উমাচল শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ পূব ঢালত আৱিষ্কাৰ কৰা হৈছিল। ঠিক আছে, আৰু এইখন অসমত পোৱা এতিয়ালৈকে আটাইতকৈ পুৰণি শিলালিপি। আৰু এই যিখন শিলালিপি আছে, এই শিলালিপিখন বৰ্মন বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনৰ ৰাজত্বকালৰ বুলি জনা যায়। আৰু তোমালোকে যদি তাত কেতিয়াবা গৈ পাইছা, ঠিক আছে, তেতিয়া তাত তোমালোকে এটা গুহা নিৰ্মাণৰ কথা উল্লেখ থকা বুলি তোমালোকে গম পাবা। ঠিক আছে, বা তোমালোকে কিতাপখন চালেও তোমালোকে তাত ধুনীয়াকে এইখিনি দি থোৱা আছে, তোমালোকে কিতাপখন ভালদৰে চাবা। নেক্সট কুৱেশ্যনটো চাওঁ আহা এতিয়া। কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটো কি আছিলে চোৱা, ভূটানত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আমাক সুধিছিলে। ভূটানত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ আগতে কি আছিলে ভূটানত? ৰাজতন্ত্ৰ আছিল, অৰ্থাৎ ৰজাৰ শাসন চলিছিল, হয়নে? গণতন্ত্ৰ মানে কি হয়? আমি যাক ভোট দি জয়যুক্ত কৰো তেওঁহে জয়ী হ'ব পাৰিব। ঠিক আছে, গতিকে ভূটানত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়? ইন হুইচ ইয়াৰ ডেমক্ৰেচি ৱাজ এষ্টাব্লিছড ইন ভূটান? কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰ অপশন নম্বৰ এইটোৱে হ'ব, 2008ত। ঠিক আছে, 2008 চনত ভূটানত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, আৰু ইয়াৰ জৰিয়তে দেশখনত পূৰ্বৰ ৰাজতন্ত্ৰৰ সলনি এক সাংবিধানিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। ঠিক আছে, ৰাজতন্ত্ৰ মানে কি হয়? ৰজা মৰাৰ পিছত ৰজাৰ পুতেকহঁতে শাসন কৰিছিল, তাৰপিছত তেওঁৰ পুতেকহঁতে, ঠিক আছে, বা তেওঁলোকৰ পৰিয়ালটোৰ ভিতৰতে শাসনতন্ত্ৰ চলি আছিল। কিন্তু গণতন্ত্ৰত তেনেকুৱা নহয়। গণতন্ত্ৰত কি হয়? নিৰ্বাচন অনুষ্ঠিত হয়, আৰু যিয়ে বেছি ভোট পায় সিয়ে জয়ী হ'ব পাৰে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটো কি আছিলে চোৱা, ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে। হু এনেক্টছ ল ফৰ দ্য স্মুথ এডমিনিষ্ট্ৰেশ্যন অফ এ নেশ্যন? অপশন এ বিধানমণ্ডল, বি কাৰ্যপালিকা, চি ন্যায়পালিকা, ডিত আছিলে ওপৰৰ আটাইকেইটা। আমাক কি সুধিছে যে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কোনে কৰে? কাৰেক্ট আনসাৰ অপশন নম্বৰ এইটো হ'ব, বিধানমণ্ডল। ঠিক আছে, বিধানমণ্ডল কাৰেক্ট আনসাৰ হ'ব। কিয় হ'ব চোৱা, গণতন্ত্ৰৰ তিনিটা স্তৰ যে আছে, সেই তিনিটা স্তৰৰ ভিতৰত বিধানমণ্ডলে কি কৰে? আইন প্ৰণয়ন কৰে। কাৰ্যপালিকাই কি কৰে? সেই আইনসমূহ কাৰ্যকৰী কৰে। আৰু ন্যায়পালিকাই আইনৰ সুৰক্ষা তথা বিচাৰ কৰে। অৰ্থাৎ তোমালোক চমুকৈ ক'বলৈ গ'লে চোৱা, গণতন্ত্ৰৰ তিনিটা স্তম্ভ আছে। এটা হৈছে কাৰ্যপালিকা, আনটো হৈছে ন্যায়পালিকা, আৰু ঠিক আছে, আৰু এটা হৈছে বিধানমণ্ডল। গতিকে বিধানমণ্ডলে কি কৰে? আইনসমূহ প্ৰণয়ন কৰে। সেইটোৱে আমাক সুধিছিল, গতিকে অপশন নম্বৰ এইটো কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে লিখিত সংবিধান থকা ৰাষ্ট্ৰখনৰ নাম হ'ল, লিখিত সংবিধান থকা ৰাষ্ট্ৰখনৰ নাম সুধিছে। নেম দ্য কাণ্ট্ৰি উইথ এ ৰিটেন কনষ্টিটিউশ্যন। অপশন বিলাক চাওঁ আহা। অপশন নম্বৰ 8 আছিলে ভাৰত, অৰ্থাৎ ইণ্ডিয়া। অপশন নম্বৰ বি চোৱা, বিত আছিল ৰাছিয়া, চি ফ্ৰান্স, ডি ওপৰৰ আটাইকেইটা। আমাক কি সুধিছিল? লিখিত সংবিধান থকা ৰাষ্ট্ৰখনৰ নাম। নেম দ্য কাণ্ট্ৰি উইথ এ ৰিটেন কনষ্টিটিউশ্যন। কাৰেক্ট আনসাৰ কোনটো হ'ব? লিখিত সংবিধান। ঠিক আছে, গতিকে ওপৰৰ আটাইকেইটাই হ'ব কাৰেক্ট আনসাৰ, অপশন নম্বৰ ডি, অল অফ দা এবভ। ঠিক আছে, ভাৰত, ৰাছিয়া, ফ্ৰান্স, এই তিনিখন দেশৰে কি আছে? নিজা লিখিত সংবিধান আছে। গতিকে অপশন নম্বৰ ডি টো কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 10 চোৱা এতিয়া। ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান? হোৱাট ইজ দা পপুলেশ্যন ডেনচিটি অফ ইণ্ডিয়া? চোৱা, অপশন আছিলে এ 382, বি 380, চি 385, ডিত আছিলে 390। এতিয়া ভাৰতৰ জনসংখ্যাৰ ঘনত্ব সুধিছিল, গতিকে কাৰেক্ট আনসাৰ অপশন নম্বৰ এইটো হ'ব। ঠিক আছে, জনসংখ্যাৰ ঘনত্ব 382, অৰ্থাৎ 2011 চনতে লোকপিয়ল হৈছিল, তাৰপিছত বৰ্তমানলৈকে লোকপিয়ল হোৱা নাই, কিন্তু এইবাৰ লোকপিয়ল হোৱাৰ চান্স আছে। ঠিক আছে, গতিকে আমি কি কৰিব লাগিব? 2011 চনৰ মতে আমি লিখিব লাগিব, আৰু কিতাপত 2011 চনৰ মতে আমাক দি থোৱা আছে। গতিকে চোৱা, 2011 চনৰ যি লোকপিয়ল আছিল, সেই লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। অপশন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যন নম্বৰ 11। কুৱেশ্যনটো দিছিল চোৱা, মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। হোৱাট ইজ দ্য প্ৰাইমেৰী ফেক্টৰ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট? অপশন এ জীৱনৰ প্ৰত্যাশা, বিত কি দিছে চোৱা, শিক্ষাৰ হাৰ, চিত আছিলে জনমূৰি আয়, অপশন নম্বৰ ডিত দিয়া আছিলে ওপৰৰ এটাও নহয়। আমাক কি সুধিছে? কুৱেশ্যনত আমাক সুধিছে যে মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। হোৱাট ইজ দ্য প্ৰাইমেৰী ফেক্টৰ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট? কোনটো অপশন কাৰেক্ট হ'ব? এতিয়া মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক বুলি কৈছে। চোৱা, কাৰেক্ট আনসাৰ অপশন নম্বৰ বি টো হ'ব, শিক্ষাৰ হাৰ, লিটাৰেচি ৰেট। চোৱা, মানৱ সম্পদ উন্নয়নৰ মূল লক্ষ্য হৈছে মানুহৰ জ্ঞান, দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰা। এইবিলাক কেতিয়া বৃদ্ধি হ'ব? যেতিয়া সেই মানুহজন শিক্ষিত হ'ব, অৰ্থাৎ শিক্ষাৰ জৰিয়তেহে এজন ব্যক্তিক এই কাৰ্যকৰী অৰ্থনৈতিক সম্পদ হিচাপে গঢ়ি তুলিব পৰা যায়। ঠিক আছে, যদিও কি হয় চোৱা, স্বাস্থ্য,
লগতে আয় অৰ্থাৎ ইনকামটো গুৰুত্বপূৰ্ণ, কিন্তু শিক্ষাই হৈছে ইয়াৰ প্ৰাথমিক ভেটি। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বি টো কাৰেক্ট এনসাৰ হ'ব। নেক্সট চোৱা, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? হুইচ এৰিয়া হেজ দ্য মেক্সিমাম পপুলেশ্যন? চোৱা, কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? এতিয়া চোৱা, পূব এছিয়া কাৰেক্ট এনসাৰ হ'ব। কিহৰ কাৰণে কাৰেক্ট এনসাৰ হ'ব? চোৱা, আৰু তোমালোকে সদায় মনত ৰাখিবা এছিয়া মহাদেশত কি হয়? জনসংখ্যা আটাইতকৈ বেছি হয়। আৰু আমি কোনখন মহাদেশত বসবাস কৰো? এছিয়া মহাদেশতে আমি বসবাস কৰো। গতিকে অপশ্যন নম্বৰ চি টো কাৰেক্ট এনসাৰ হ'ব। এতিয়া চোৱা, আমাক সুধিছিলে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি। চোৱা, আমি জানো চীনৰ জনসংখ্যা কি হয়? আটাইতকৈ বেছি। গতিকে চীন দেশ পূব এছিয়াতে অৱস্থিত। এতিয়া চোৱা, ভাৰতৰ জনসংখ্যা মাজতে কি হৈছিলে? বহুত বেছি হৈ গৈছে, কিন্তু বৰ্তমানলৈকে ইয়াৰ সঠিকটো ওলোৱা নাই। গতিকে অপশ্যন নম্বৰ চি আমি কাৰেক্ট দিব লাগিব। ঠিক আছে, কাৰণ চীনো ক'ত পৰে? পূব এছিয়াতে পৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিল আহোমসকল অসমলৈ আহিছিল কেতিয়া? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেতিয়া আহোমসকল অসমলৈ আহিছিল সুধিছে। অপশ্যন বিলাক চোৱা, 1220 খ্ৰীষ্টাব্দ, 1228 খ্ৰীষ্টাব্দ, 1250 খ্ৰীষ্টাব্দ আৰু 1226 খ্ৰীষ্টাব্দ আমাক দি থোৱা আছে। আহোমসকল অসমলৈ কেতিয়া আহিছিল সুধিছে। When did Ahom migrate to Assam? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যদি জানা কমেন্ট কৰা। আহোমসকল কেতিয়া অসমলৈ আহিছিল? চোৱা, একেবাৰে ইজি কুৱেশ্যন হয়, 1228। ঠিক আছে, 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? চাওলুং চুকাফা আছিল। ঠিক আছে, আৰু তেওঁ কোনটো পৰ্বত পাৰ হৈ আহিছিলে? তেওঁ পাটকাই নামৰ যিখন পৰ্বত আছিল, সেই পৰ্বতখন পাৰ হৈ তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰথমবাৰৰ বাবে ভৰি দিছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ চোৱা 14। কুৱেশ্যনটো কি আছিলে? চোৱা, কুৱেশ্যনটো আছিল যে কোচ ৰাজ্যৰ মুখ্য সেনাপতি আছিল। কোচ ৰাজ্যৰ কি সুধিছে আমাক? মুখ্য সেনাপতি সুধিছে। অপশ্যন চোৱা, এ বীৰ চিলাৰায়, বি নৰনাৰায়ণ, চি লাচিত বৰফুকন, ডিত আছিলে মল্লদেৱ। ঠিক আছে, আমাক কি সুধিছিল? কোচ ৰাজ্যৰ মুখ্য সেনাপতি, দা চিফ কমাণ্ডাৰ অফ কোচ ডাইনেষ্টি। দেখোনটো অপশ্যন কাৰেক্ট হ'ব। কোচ ৰাজ্যৰ মুখ্য সেনাপতি আছিলে বীৰ চিলাৰায়। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ এ টো কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে, কিয় মানে অপশ্যন নম্বৰ এ টো কাৰেক্ট এনসাৰ হ'ব? তোমালোকে এইটো মনত ৰাখিব লাগিব। চোৱা, বীৰ চিলাৰায়, তেওঁৰ আচল নাম কি আছিলে? তেওঁৰ আচল নাম আছিলে শুক্লধ্বজ। ঠিক আছে, আৰু মনত ৰাখিবা তেওঁ কোন আছিলে? তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিলে, অৰ্থাৎ তেওঁ কোচ ৰজা নৰনাৰায়ণৰ ভায়েক আছিল। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এ টো এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হ'ব। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পাইছা, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকে আনসাৰটো লিখিবলৈ পাৰিবা। ঠিক আছে, ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা। এতিয়া আমি নেক্সট কুৱেশ্যন এটা চাওঁ আহা। কুৱেশ্যনটো কি আছিলে? চোৱা, পাইক প্ৰথা প্ৰচলন কৰিছিল। ঠিক আছে, পাইক প্ৰথাৰ কথা সুধিছে এবাৰ। পাইক প্ৰথা কোনে প্ৰচলন কৰিছিলে আমাক সুধিছে। এতিয়া জানানে তোমালোকে পাইক প্ৰথা কোনে প্ৰচলন কৰিছিল? পাইক প্ৰথাৰ প্ৰচলন কৰিছিলে আহোমসকলে। গতিকে অপশ্যন নম্বৰ এ টো এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হ'ব। ঠিক আছে, পাইক প্ৰথা কি আছিলে? পাইক প্ৰথা আছিলে আহোম প্ৰশাসন ব্যৱস্থাৰ এক মেৰুদণ্ড স্বৰূপ। ঠিক আছে, আৰু তাত কি কৰা হৈছিল? এই প্ৰথা অনুসৰি ৰাজ্যৰ প্ৰতিজন সক্ষম পুৰুষে পাল পাতি কামত নিয়োজিত হ'ব লাগিছিল, আৰু এই প্ৰতিজন সক্ষম পুৰুষকে কি বুলি কোৱা হৈছিল? পাইক বুলি কোৱা হৈছিলে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ চোৱা 16। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে অনন্ত কণ্ডলীয়ে কি সুধিছে? চোৱা, অনন্ত কণ্ডলীয়ে অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন হ'ল। অনন্ত কণ্ডলীয়ে কি সুধিছে? অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম আমাক সুধিছে। কমেন্ট কৰা, ইয়াৰ আনসাৰটো কি হ'ব? কমেন্ট কৰাচোন। নেক্সট চোৱা, নেক্সট কুৱেশ্যনটো চোৱা। এতিয়া নেক্সট কুৱেশ্যনটো কি আছিলে? চোৱা, মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কিহে কৰে? এইটো কুৱেশ্যনৰ আনসাৰ তোমালোকে কমেন্ট কৰা। অৰ্থাৎ কুৱেশ্যন নম্বৰ 16 আৰু 17ৰ যিটো আনসাৰ, এইটো তোমালোকে আমাক কমেন্ট সেকশ্যনত কমেন্ট কৰি জনোৱা। কি হ'ব এই কুৱেশ্যন কেইটাৰ কাৰেক্ট আনসাৰ? কমেন্ট কৰা, কাৰণ কিমান পঢ়িছা তোমালোকে চোৱাচোন। গোটেই কেইটা যদি মই কৰি দিওঁ, হয়নে? তোমালোকে নিজে কিমান পঢ়িছা নিজকে তোমালোকে টেষ্ট কৰা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। কমেন্ট কৰিলানে? এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। নেক্সট কুৱেশ্যনটো কি দিয়া আছিলে তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। মানৱ সম্পদ উন্নয়নত কিহে বাধাৰ সৃষ্টি কৰে? শিক্ষা আছিলে, তাৰপিছত কি আছিলে? চোৱা, নেক্সট অপশ্যনটো আছিলে জনমূৰি আয় বৃদ্ধি, বিদ্যালয়ত নামভৰ্তি বৃদ্ধি, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি। মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কিহে কৰে? কোনটো অপশ্যন কাৰেক্ট হ'ব?
কাৰেক্ট এনসাৰ কোনটো হ'ব কাৰেক্ট এনসাৰ অপচন নম্বৰ D2 হ'ব ঠিক আছে কিহৰ কাৰণে হ'ব চোৱা কাৰণ ইয়াত কি দিয়া আছে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি ইনক্ৰিজ ইনফেন্ট মৰ্টেলিটি ৰেট এইটো কাৰেক্ট আনসাৰ হ'ব কাৰণ চোৱা শিক্ষা আৰু আয় বৃদ্ধিয়ে কি কৰে উন্নয়নতে সহায় কৰে ঠিক আছে শিক্ষা আৰু আয় বৃদ্ধিয়ে কি কৰে অৰ্থাৎ ইনকাম বৃদ্ধি হ'লে কি হয় উন্নয়নত সহায় হয় কিন্তু শিশুৰ যদি মৃত্যুৰ হাৰ বৃদ্ধি হয় তেতিয়া হ'লে স্বাস্থ্যৰ খণ্ডৰ দুৰ্বলতা দেখা দিয়ে গতিকে যিয়ে মানৱ সম্পদৰ বিকাশত কি কৰে বাধা দিয়ে গতিকে অপচন নম্বৰ D2 কাৰেক্ট আনসাৰ হ'ব তে নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যনটো কি আছিল চোৱাচোন কুৱেশ্যনটো আছিল চোৱা পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন দা মোষ্ট পপুলাছ কান্ট্ৰি ইন দা ৱৰ্ল্ড অপচন আছিল এ চীন বি ভাৰত সি পাকিস্তান ডি ৰাছিয়া এতিয়া চোৱা আগতে কি আছিল আগতে চীন আছিল কিন্তু এতিয়া চীন লিখিলে আমি নহব এতিয়া হৈছে ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ হৈছে ভাৰত ঠিক আছে অৰ্থাৎ 2024-26 অনুসৰি ভাৰতে চীনক অতিক্ৰম কৰি বৰ্তমান বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হৈছে নেক্সট ওৱান হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কোনে কৰিছিল দা হয়গ্ৰীৱ মাধৱ টেম্পল ওয়াজ কনস্ট্ৰাক্টেড বাই হয়গ্ৰীৱ মাধৱ মন্দিৰ যিটো নিৰ্মাণ কৰিছিল কোনে সুধিছে অপচন আছিল নৰনাৰায়ণ ৰুদ্ৰসিংহ বীৰশিলা আৰু বিশ্বসিংহ এতিয়া কোনটো অপচন কাৰেক্ট হ'ব হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে সুধিছে জানানে তোমালোকে ইয়াৰ কাৰেক্ট আনসাৰ এতিয়া চোৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি যেহেতু কৈছে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সমূহত নাই যেন লাগে কাৰণ কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে ৰঘুদেৱ নাৰায়ণ ঠিক আছে গতিকে ৰঘুদেৱ নাৰায়ণ ইয়াৰ অপচনটোত নাই তোমালোকে ভালদৰে চাবাচোন আৰু যদি তোমালোকে এই অপচন কেইটাৰ ভিতৰত কোনোবাটো হয় বুলি ভাবা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা নেক্সট কি দিছে চোৱা ক্ৰম অনুসাৰে সজাবলৈ দিছিল ঠিক আছে ইয়াণ্ডাবু সন্ধি দিয়া আছিল হুছেইন শাহৰ কমতা আক্ৰমণ শৰাইঘাটৰ যুদ্ধ মেৰুজুমলাৰ অসম আক্ৰমণ এইবিলাক দিনকে দি থোৱা আছিল আশা কৰিছো এইখিনি চাই তোমালোকে বুজি পালা এমসিকিউ এটা তোমালোক কৰি দিলো যদি তোমালোক গোটেইখিনিৰ সলিউশন লাগে তোমালোকে আমাক জনাবা আমি গোটেইখিনি সলিউশন তোমালোকক দিবলৈ চেষ্টা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে আন কোনো টপিকৰ ওপৰত ভিডিও লাগে জনাবলৈ নাপাহৰিবা আমি সেই টপিক বা ধৰা সেই সাবজেক্টটোৰ বা সেই চেপ্টাৰটোৰ ওপৰত তোমালোকক আৰু ভিডিও আপলোড কৰি দিবলৈ চেষ্টা কৰিম কমেন্ট কৰিবা তোমালোকে